2018 চন নিশা 9:30 মান বজাত এই ঘটনাটো ঘটিছিল। তেখেতৰ সৰু ফাৰ্ম এখন আছে, সৰু ফাৰ্ম, তাতে গৰু গাই ছাগলী থাকে। তেওঁ ৰাতি ইয়াতে ভাতটো খাই তাতে তেখেতে ৰাতি সদায় শুবলৈ যায়। কিন্তু শুবলৈ যাওঁতে তেখেতৰে ভায়েক তোফাইল আলী, তেখেতৰ সেই মানুহজনৰ ঘৈণীয়েক এলিজা বেগম আৰু তেখেতৰ ল'ৰা লুৎফুৰ ৰহমান আৰু ছোৱালীজনীৰ নাম কিবা আছিল, ৰুকিয়া ছিদ্দিকা। ইহঁতে সাপ পিটি আছিল। সেই সময়তে পিছফালৰ পৰা এটাক কৰিলে, এটাক কৰি মানুহটো অন দি স্পট ডেথ কৰিছে আৰু তেখেত আৰু এই তাতেই শেষ নিশ্বাস ত্যাগ কৰিছে। তাৰপিছত আমি ইটো সিটো আমিতো আৰু গুৱাহাটীত থাকোঁ, খা খবৰ পালোঁ। খা খবৰ পাই লগে লগে আহিলোঁ। আহি দেখা পাওঁ যে এনেকুৱা সিহঁতৰ ৰাইজে মানে সিহঁতৰ ঘৰটো অকণমান অনিষ্ট কৰিছে। গৰু গাই ছাগলীও আছিলে, সেইবিলাক কিন্তু অন্যায় কৰা নাই। ৰাইজে কৈছে কি জীৱ জন্তুৰ ওপৰত হাত দি পেলাই কি লাভ হ'ব। আৰু পুলিচ আহিলে বাইহাটা চাৰিআলি থানাৰ পৰা, থানা আহি ইয়াতে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কিবা ক্ৰিয়েট হয় বুলি তেওঁলোকে ইয়াতে মানে ৰক্ষণাবেক্ষণ দিছিলে। আৰু এই তেনেকৈ ঘটনাটো ঘটিল। এয়া তেখেতৰ সৰু ল'ৰা আব্দুল, এয়া আমাৰ বোৱাৰী হয়, মোৰ ডাঙৰ দাদাৰ ল'ৰাই বিয়া কৰাইছে, আয়েশা বেগম। এয়া তেখেতৰ মা আৰু তেখেতৰ এয়া ভনী, তেখেতৰ ছোৱালী আৰু জীয়ৰী। এইটো মাজু ল'ৰা আৰু এইটো তেখেতৰ জোঁৱাই। এইবিলাক আৰু এতিয়া তাৰপিছত আৰু সিহঁতে পলাই ফুৰিলে। পলাই ফুৰি পিছত বাইহাটা চাৰিআলি থানাত আণ্ডাৰত জুৰিছডিকশ্যনত পৰেতো। থানাই তেওঁলোকক কিবা কল কৌশল কৰি পেলাই তেওঁলোকক ধৰিলে, কাৰণ সিহঁতে পলাই চাবলৈ বিচাৰিছিল। কিন্তু ময়ো অকণমান যোগাযোগ কৰিছোঁ, তাতে অকণমান আমাৰো চা চিনাকি আছে। ময়ো ক'লো, কৈছোঁ কি হ'ব, ব্যৱস্থা হ'ব। সিহঁতক ধৰক আৰু ধৰি পেলাই যিটো ঘটনা হৈ গ'ল। আজি ধৰকচোন 2018 পৰা এই ঠিক ছেম ডেট, আজিৰ ডেটতে ঘটনা হৈছিল। আজিৰ ডেটতে এই মহামান্য আদালতে আজিৰ মানে ন্যায় বিচাৰৰ মানে সেই সিদ্ধান্তত যোৱাকালি হৈ গ'ল আৰু যোৱাকালি জাজমেণ্টটো দিলে ৰঙিয়া কোৰ্টত। এয়া পৰিয়ালটো আৰু এতিয়া তেওঁ যদিও মানে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড দিছে। তেওঁলোকে লগে লগে ধৰি তেওঁলোকক জুডিচিয়েল কাষ্টডিত লৈয়ে গ'ল কালিয়ে। এইখিনিয়ে কথা। নমস্কাৰ। আজি ৰঙিয়াৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ মাননীয় মুকুল চেতিয়াৰ আদালতে ছেশ্যন কেছ নাম্বাৰ 63/18 আণ্ডাৰ ছেকশ্যন 302/34 অফ দ্য IPC এই হত্যাৰ গোচৰ সংক্ৰান্তে 4জন একিউজ তোফাইল আহমেদ, এলিজা বেগম, লুৎফুৰ ৰহমান আৰু ৰুকিয়া ছিদ্দিকাক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু প্ৰত্যেককে 10,000 টকাকৈ জৰিমনা বিহিছে। আৰু এই 10,000 টকাৰ জৰিমনাৰ অনাদায়ে তেওঁলোকক আকৌ 1 মাহৰ চিম্পল ইনপ্ৰিজনমেণ্ট ঘোষণা কৰিছে। আৰু ইয়াৰ লগতে যিগৰাকী ডিজিজ আছিল, যিগৰাকী মৃতক আছিল, সেই মৃতকৰ পৰিয়ালক কম্পেনচেশ্যন হিচাপে 1 লাখ টকা আগবঢ়াইছে। কোন থানাৰ কেছ আছিলে এইটো? এই কেছটো আছিলে বাইহাটা চাৰিআলি থানাৰ ৰেজিষ্টাৰ হোৱা কেছ, বাইহাটা চাৰিআলি কেছ নাম্বাৰ 24/18 আণ্ডাৰ ছেকশ্যন 302/34 IPC। আৰু বাইহাটা চাৰিআলিয়ে কেছটো ৰেজিষ্টাৰ কৰাৰ পিছত মহামান্য আদালতলৈ এই গোচৰটো ফৰৱাৰ্ড কৰিছিলে। আৰু ছেশ্যন কেছ নাম্বাৰ 63/18 এই গোচৰ সংক্ৰান্তে মহামান্য আদালতত এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে। আৰু আজি জাজমেণ্টৰ দিন আছিলে। আৰু এই জাজমেণ্টৰ দিনত মহামান্য আদালতে এই 4গৰাকী অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে তেওঁলোকক